কি লাগে গাহৰি দেচোন বাৰু কি আছে চাওক যি আছে সেই পাব আৰু আপোনাৰ ভাগ্য এতিয়া আমি ইয়াতে এটা এটাকে বাইদেউসকলে আহিব আৰু ধুনীয়াকে এটা এটাকে এটা কাগজ উঠাব যাৰ ভাগ্যত যি পৰে সেইটো পাব এনে কি লাগে আপোনাক গাহৰি পাই গ'ল মই খুলি দিছো ভাই ছাগলী ভাল লাগিলে একদম আশা কৰিছিলো দেই ছাগলীটো পাম বুলি আজি আমি লৈছো গাহৰিৰ পোৱালি ছাগলীৰ পোৱালি আৰু এইফালে আছে হাঁহৰ পোৱালি কেইটা আগত দি দিওঁ আহক হাঁহৰ পোৱালি কেইটা নিদিওঁ এইখিনি জেগাত দিওঁ আৰু লগতে দানাও লৈছোঁ খানাৰ কাৰণে দানা লৈছোঁ থৈ দিওঁ তলত থৈ দিওঁ ন এনেকৈ লৈছোঁ আজি আৰু আজি আমি প্ৰায় এইফালে আপোনালোকে দেখা পাইছে ইয়াতে গাহৰিৰ পোৱালি আছে ছাগলীৰ পোৱালি আছে এইখিনি বস্তু নি আজি বিতৰণ কৰিবলৈ চেষ্টা কৰিম এখন গাঁৱত আমি 20 ঘৰ পৰিয়ালক 20টা ফেমিলিক আমি গাহৰি ছাগলী আৰু হাঁহৰ পোৱালি দিবলৈ চেষ্টা কৰিম আমি এতিয়া যাম গাঁওখনত গৈ আপোনালোকক দেখুৱাই আছো বহুত ঠাইত পানী এতিয়া কমি গৈছে মানুহ নৰ্মেল লাইফ জীয়াব আৰম্ভ কৰিছে কিন্তু বহুত ঠাইত এতিয়াও পানী আছে যিবোৰ ঠাইত এতিয়া নৰ্মেল লাইফ নতুনকৈ জীৱন আৰম্ভ কৰি দিছে পানী শুকুৱাইছে সকলোৱে আমি দেখা পাই আছো ঘৰ বনাই দিয়া বস্তু বিছনা হওক টেবুল হওক দিয়া দেখা পাইছো আমি ভাবিলো এতিয়া আৰু মানুহ কি প্ৰয়োজন বহুতৰ আমি যেতিয়া ভিডিঅ' চাইছিলো বানপানীৰ টাইমত ছাগলী হওক গাহৰি হওক এনেকুৱা উটুৱাই লৈ গৈছিলে বহুত আমি ভাবিলো যে চিৰঞ্জীৱ দা আছে এইফালে আমি সকলো আমাৰ টিমটোৱে ভাবিলো যে আমি ছাগলী গাহৰি হাঁহৰ পোৱালি এইখিনি নি তেওঁলোকক দিওঁ যাতে তেওঁলোকে আকৌ এইখিনি বস্তু ডাঙৰ কৰে এক্সেছ হ'ব তেওঁলোকৰ এটা ছাগলী যেনেকৈ গাহৰি আমাৰ মতা মাইকী দুটাই লৈছোঁ তেওঁলোকে দুটা গাহৰিৰ পৰা তেওঁলোকৰ বহুতকেইটা গাহৰি হ'ব ছাগলী লৈছোঁ সৰু সৰু ডাঙৰ হ'ব হাঁহৰ পোৱালি লৈছোঁ সেইখিনি তেওঁলোকৰ পুহি ফালে তেওঁলোকে আৰু বেছি বঢ়াই ল'ব পাৰিব আমি আজি সেই পৰিকল্পনা লৈ এইখিনি বস্তু নি ধুনীয়াকৈ বিতৰণ কৰিবলৈ চেষ্টা কৰোঁ আজি প্ৰায় আমাৰ 20 দিন মানে হ'ব আমি ইয়াতে গ্ৰাউণ্ডত কাম কৰি থকা ইয়াৰ আগৰবাৰ আহোঁতে আমি 4 দিনমান থাকি গৈছিলোঁ সেইকাৰণে ভাবিলোঁ যিখিনি আপোনালোকৰ এটা দায়িত্ব লৈছোঁ এটা বাজেট লৈছোঁ এইখিনি গোটেইখিনি কাম কৰিহে আমি যাম বুলি ভাবিছোঁ চিৰঞ্জীৱ দা আছে চিৰঞ্জীৱ দাহঁতে আমাৰ লগত পুৰা ডে 1ৰ পৰা লাগি আছে আপোনালোকে দেখা পাই আছে আৰু অনাগত দিনতো আমাৰ বহুতকেইটা ঘৰো আমাৰ চলি আছে ঘৰৰ কামো চলি আছে আজি আমি আৰু এখন ঘৰৰ পূব উদ্বোধন কৰিব যাম ইয়াতে আৰু এখন আমি বনাই আছিলোঁ যে সেইটো বনি আছে সেইটো মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে বনাবলৈ চব বস্তু পৰি গ'ল মানে যিহেতু চোৱা আমিতো ঘৰ বনাই দিছোঁ তেওঁলোক থাকিবৰ কাৰণে কিন্তু এতিয়া এনেকুৱা এটা বস্তু আমি দিবলৈ গৈছোঁ যিটো বস্তুৱে ধৰক তুমি দিয়াৰ লগে লগে আৰু 10জনে তেওঁলোকে সেই বস্তুটো ফ'ল' কৰাৰ লগে লগে তেওঁলোকে জীৱিকা এটা পথ পাব বহুতৰে আমি দেখা পাইছিলোঁ ছাগলী উটি যোৱা আৰু যিসকলে পোহে সেই দুখটো তেওঁলোকে বুজি পাব যে ছাগলী উটি গৈছে গাহৰি উটি যোৱা দেখিছোঁ এইখিনি আমি যেতিয়া নি তেওঁলোকক দিম তেওঁলোকৰ ক'ৰবাত ন ক'ৰবাত মনত এইটো আহিব যে আমাৰ সেই উটি যোৱা আকৌ আহিছে আমি এতিয়া ওলাই যাওঁ তাতে গৈ আপোনালোকক কেনেকুৱা কি দেখাম আৰু এটা বস্তু আজি ভিডিঅ'টো মানে অকণমান ইণ্টাৰেষ্টিং কৰিব আৰু গাঁৱৰ মানুহ যাতে বেয়া নাপাওক সেইটো কাৰণে আমি এটা বস্তু কৰিম আমি 20 ঘৰৰ কাৰণে বস্তু লৈছোঁ কাৰোবাৰ কাৰণে ছাগলী লৈছোঁ কাৰোবাৰ কাৰণে গাহৰি লৈছোঁ আৰু কাৰোবাৰ কাৰণে হাঁহৰ পোৱালি লৈছোঁ এতিয়া আমি যদি গৈ ফালে কাৰোবাক ছাগলী দিওঁ আৰু সিহঁতে যদি কয় মোক গাহৰি লাগিছিল ছাগলী দিলে সেইটো কাৰণে আমি 20 ঘৰ মানুহক আজি আমি এটা ঠাইত আমি ধুনীয়াকৈ কৰিছোঁ তাতে গৈ আমি লটাৰী চিষ্টেম কৰিম তাৰ লগতে আমি দানাও লৈছোঁ দানাও আমি দি থৈ আহিম বলক এতিয়া আমি হয় আমি এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ শিলাগতি 1 নং কোঁৱৰ গাঁও আমি এতিয়া এই গাঁওখনত আছো শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰে এইখিনি আৰু পানী কি এইখিনি বাঢ়ি গ'ল নেকি আৰু পানী কিছুমান ঠাইত পানী বাঢ়ি আছে এতিয়াও কিছুমান ঠাইত একদম নৰ্মেল হৈ গৈছে কিছুমান ঠাইত বোকা আছে টোটেল 4খন ডিষ্ট্ৰিক্টত পানী হৈছিল কিছুমান ঠাইত এতিয়া নৰ্মেল মানুহে আকৌ নতুনকৈ জীৱন আৰম্ভ কৰা ষ্টাৰ্ট কৰি দিছে নৱদা আছে আমাক নৱদাই ধুনীয়াকৈ এইখন গাঁও দেখাই দিলে আমাৰ লগত তেখেতে আগতো আছিল আমি চুমনি গাঁৱত ঘৰ বনাওঁতে দাদাই আমাক ধুনীয়াকৈ দেখুৱাই দিছিল ইয়াতে পানী কিমানমান হৈছিলে দাদা পানী এইডোখৰ দাগটো যে এই দাগটো তাৰমানে আমাৰ ইমানটো ধৰক আমি এতিয়া ৰাস্তাত আছো ইয়াতে ইমানমান ইমান এইটো ইয়ালৈকে হৈছিল পানী চাওক মানে আমি য'ত আছো এতিয়া এইখিনি মানলৈকে পানী হৈছিল এই ঠাইত এতিয়া নৰ্মেল আছে চব মানুহখিনি গাঁও দেখা পাইছে সব ঠিকে আছে কিন্তু আগত আমি দেখা পাইছোঁ অলপ অলপ পানী বাঢ়ি আছে কিছুমান ঠাইত ভগৱানে যাতে আৰু পানীখিনি নবৰক আমি সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা যিমানখিনি মানুহ আছে আহিব এইটো কি নামঘৰ এই নামঘৰটো নামঘৰ ভাগি বুলিও কয় থান বুলিও কয় এই ভাগি ওচৰত যদি ৰাতি বা কোনোবাই আহি পিনে যে অকস্মাত যদি বোলে ইয়াত অভদ্ৰামী বা কিবা যদি কৰে নহয় তেতিয়া সেই ইয়াত যিজন আছে নেদেখা অদৃষ্টজনে সেই মানুহজনক নাই কিবা অসুখ কৰিব নাই কিবা কৰিব তাৰপিছত আকৌ ইয়াত তামোল পাণ বা শৰাই আগবঢ়ালেহে মানুহজনৰ আকৌ আৰোগ্য হয় এটা কোৱাৰ লগে লগে মই এটা সেই পাই গৈছোঁ মানে এটা এনাৰ্জি এটা পাই গৈছোঁ একদম গুজবাম আহি গৈছে এতিয়া বনাই থকা হৈছে ন বনাই থকা বঢ়িয়া বঢ়িয়া ভাই আহা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম হৈছে ইংকিত বুঢ়াগোহাঁই ইংকিত বঢ়িয়া বঢ়িয়া ফটো এটা মাৰি দিওঁ বাইদেউ দাদা আমাৰ তিনিআলি দেখা পাইছিলোঁ ন আপোনাক হয় হয়
চচপেনটো খুলি দিওঁ থেংক ইউ আহক এইটো এতিয়া আমি ইয়াতে এনেকৈ আমি 20টা টুকুৰা বনাম অলপ বস্তুটো ভালো লাগিব এণ্টাৰটেইনমেণ্টো হ'ব বস্তুখিনিতো আমি গোটেইখিনি দিব আহিছোঁ কিন্তু একচুৱেলি কি হৈছে আমি গাহৰি ছাগলী গোটাবৰ কাৰণে আমাৰ বহুত দিগদাৰ হৈছে কাৰণ এই গোটেই 4টা ডিষ্ট্ৰিক্টত এতিয়া নাই মানে বহুত টানাটানি আমি বহুত দূৰৰ পৰা আনিব লগা হৈছে আৰু দামটো অলমষ্ট ডাবুলে দিব লগা হৈছে মানে যিটো ৰেট গাহৰি পোৱালি তাতকৈ আমি ডাবুল দি পেলাই আনিব লগা হৈছে কাৰণ এতিয়া এইটো ছাইডত গাহৰি হওক ছাগলী হওক বহুত বেছি দাম বাঢ়ি গৈছে সেইকাৰণে আমি যিখিনি পাইছোঁ এতিয়া বৰ্তমান সেইখিনি আনিছোঁ অনাগত দিনত যদি আপোনালোকে আৰু আমাক ছাপোৰ্ট কৰে আমি আৰু দিবলৈ চেষ্টা কৰিম আমি এটা যিহেতু এটা বাজেটত চলি আছোঁ আপোনালোকে গম পায় আপোনালোকে যদি কোনোবাই আৰু ইণ্টাৰেষ্টেড হয় আমি এনেকুৱা ধৰণৰ কাম কৰি আছোঁ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আমাক কণ্টেক্ট কৰিব আমি একেলগে মিলি আৰু কাম কৰিব পাৰিম আজি যিহেতু আমি এটা লিমিটেড বস্তু আনিছোঁ সকলোৱে যাতে ফূৰ্তিত বস্তুখিনি লৈ যায় সেইটো কাৰণে আছে আমাৰ মানুহখিনি এতিয়া সকলো আহিছে ওচৰে পাজৰে 20 ঘৰ মানুহ আছে সকলোৱে যিহেতু ফূৰ্তিত লৈ যাওক বস্তুটো সেইটো কাৰণে আমি এটা লটাৰী কৰি আছোঁ এতিয়া আমি এটা গাহৰি দিব লাগিব ন চ' আমাৰ এইফালে হৈ গৈছে এইটো ফালে হাঁহ তাৰপিছত ছাগলী গাহৰি এনেকৈ আমাৰ কুপন বনোৱা গৈছে সৰু সৰু এনেকুৱা এতিয়া গোটেইখিনি মানুহ আহিব আৰু এটা এটাকৈ উঠাব তাৰপিছত আমি চাম যোনে যি পায় সেইখিনি আমি দিম ধুনীয়াকৈ কাৰোবাক বোলে গাহৰি লাগে কাৰোবাক বোলে ছাগলী লাগে এক্সচেঞ্জ কৰি ল'ব পাৰে সেইটো আমাৰ একো নাই মানে চ' আমাৰ গাহৰি আৰু ছাগলী ধুনীয়াকৈ আহি পাই গৈছে আৰু এইফালে হাঁহৰ পোৱালিও আছে লগতে আমি দানাও অলপমান ব্যৱস্থা কৰিছোঁ দানাও দি যাম আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে 20টা এনেকৈ ধুনীয়াকৈ কাগজত লিখি থৈ দিয়া আছে গাহৰি ছাগলী যি আছে ইয়াতে 20 ঘৰ মানুহ আছে সকলোকে এটা এটা উঠাব দিম ধুনীয়াকৈ আৰু কাগজত যি লেখা আছে সেই বস্তুটো তেওঁলোকে ধুনীয়াকৈ পাই যাব চব বস্তু ভালে আছে ছাগলীও আছে হাঁহো আমি 10টাকৈ হাঁহ দিম 10টাকৈ আছে ন আমি 10টাকৈ হাঁহ দিম এটা পৰিয়ালক আমি 10টাকৈ হাঁহ দিম যদি আমি গাহৰি পাই এটা গাহৰি পাব ছাগলী পাই এটা ছাগলী পাব চ' ইয়াতে আছে আৰু যি আছে ধুনীয়াকৈ আমি দিম সকলোকে তো আপুনি এতিয়া নামকেইটা এটা এটাকৈ মাতি দিয়ক চ' আমাৰ এতিয়া গোটেই বস্তু ৰেডি হাঁহ ৰেডি ছাগলী আৰু গাহৰিৰ ফালে ৰেডি আছে আমাৰ ৰাইজো ৰেডি এতিয়া আমি ইয়াতে এটা এটাকৈ বাইদেউসকলে আহিব আৰু ধুনীয়াকৈ এটা এটাকৈ এটা কাগজ উঠাব যাৰ ভাগ্যত যি পৰে সেইটো পাব জিতেন কৌৰ আহি যাওক এজন কিন্তু আপুনি পূৰা লিষ্ট আছে প্ৰপাৰ দিয়ক আহক বাইদেউ ওম চাকাল লাগা বুম বুম লওক 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 চবৰে থাপৰি মাৰিব লাগিব দেই যোনে যি পায় একদম আপুনি চাই লওক আপুনি দিয়ক ঠিক আছে ঐ গাহৰি গাহৰি পালে গাহৰি গাহৰি পাই গ'ল গাহৰি গাহৰি বঢ়িয়া বঢ়িয়া গাহৰি লিখি দিয়ক বাইদেউ গাহৰি পাই গ'ল চ' বাইদেউৰ নামটো শিল্পিকা কোঁৱৰ আপুনি গাহৰি পাই গ'ল গাহৰি ভাল লাগিছে গাহৰি নিম বুলি আহিছিলোঁ গাহৰি নিম বুলি আহিছিলে মাত্ৰ এজনী গাহৰি আগত পুহি পাইছিলোঁ পুহি নাই পোৱা বোলো পুহি চাম বোলো চ' বাইদেৱে বোলে মনত ভাবি আহিছিলে যে গাহৰি পাম বুলি আৰু গাহৰি পাই গ'ল পালোঁ এতিয়া আপুনি লৈ যাব ভালকৈ পুহিব গাহৰিকেইটা বঢ়িয়া হয় অঁ এটা গাহৰি দি আপোনাৰ 10টা গাহৰি হওক দিয়ক ঠিক আছে নেক্সট নামটো মাতি দিয়ক ৰন্টু কোঁৱৰ ৰন্টু কোঁৱৰ অ'কে দাদা ইয়াতে আহক আপুনি কি ভাবি আহিছে দাদা কি ভাব আপুনি ছাগলী ছাগলী গাহৰি যি পাওঁ ভাগ্য যি ভাই আৰু ঠিক আছে চাকা লাগা বুম বুম লওক 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 কি পাই ৰ দেই অঁ যি আহে আৰু ঐ গাহৰি পালে আৰু এটা জোনালী গগৈ আহক জোনালী গগৈ আছে আপুনি কি পাম বুলি ভাবিছে কি আশা কৰিছে কি পাওঁ আৰু ঠিক আছে লওক, এটা লওক অ হাঁহ পালে বাইদেউ হাঁহ ঠিক আছে হাঁহ বুলি লিখি দিয়ক আমি গোটেই ৰেকৰ্ডছবিলাক লিখি লৈছোঁ লাষ্টত আছে আমি একেলগে ডিষ্ট্ৰিবিউশ্যনটো একেলগে কৰি লওঁ অপৰাজিতা পাটৰ বাইদেউ কাগজ এটা উঠাওক বঢ়িয়া বঢ়িয়া মই চাই দিওঁ ন কি পাইছে আপুনি এতিয়া কি লাগিব আপোনাক এনে কি লাগে কি বিচাৰিছে যি পালে হ'ব যাওক আপোনাক এটা গাহৰি দি দিছোঁ গাহৰি পাই গৈছে গাহৰি লাগে পুহিছে নে আগতে গাহৰি এতিয়া আকৌ ভালকে পুহিব আগৰবিলাক কিবা হ'ল নেকি মানে উঠি গ'ল ন অঁ ঠিক আছে বাইদেউ গাহৰি পাই গ'লে বাইদেউ ধুনীয়াকৈ পুহিব গাহৰি ডাঙৰ কৰিব এটাৰ পৰা 10টা কৰিব সেয়া আমাৰ আশা কুলু গগৈ বাইদেউ আহিছে বাইদেউ এটা ল'ব ছাগলী পোৱা নাই বহুত টাইম কোনেও বাইদেউ কি ল'ব এতিয়া ছাগলী লয় নেকি অ' গাহৰি গাহৰি পাইছে বাইদেউ কি লাগিব আপোনাক যি দিয়া কপালে যি দিয়ে আৰু লওক হাঁহ ল'লে লাভ আছে হাঁহ 10টা পাব ছাগলী হ'লে এটা পাব কি ওলাই চাওঁ এতিয়া ছাগলী হে চাওঁ ফাৰ্ষ্ট আমাৰ এই লিষ্টত প্ৰথম ছাগলী পোৱা বাইদেউ বঢ়িয়া 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 কি পায় আৰু নাজানো আৰু দেই যি আছে সেই পাব আৰু লওক কি আছে চাওঁ এতিয়া দেই নিতুমণি মাউণ্টে পালে গাহৰি
এই আৰু অকণমান আমি দুখৰ মাজতে হাঁহি ধেমালি কৰিবলৈ চেষ্টা কৰিছোঁ। আমিতো ফ্লাড ৰিলিফ দিয়ে আছোঁ, ঘৰ বনাই আছোঁ, আপোনালোকে দেখি আছে। তাৰ মাজতে আজি অকণমান ভাবিলোঁ যে এইখিনি বস্তু অকণমান আপোনালোকেও চাই ভাল পাব। বাইদেউহঁতে ভাল পাই আছে, নৰ্মেল আহি দি গ'লে কিবা এটা ভাল নালাগে, সেইকাৰণে আমি আজি এইখিনি কৰিলোঁ। ককা আহিছে, ককা এতিয়া কি ওলাই লওক, যি ওলাব আৰু যি পায় আৰু আপোনাৰ ভগৱানে যি দিয়ে আৰু দিয়ক। মই খুলি দিছোঁ হাঁহ। অ' ভাই হাঁহ বুলিয়ে কৈছিলে, ঠিক আছে হাঁহ লিখি দিয়ক। দাদা কি ভাবি আহিছে, কি লাগিব? গাহৰি পালে হয় আৰু এই একচনটো চাই মই গম পাইছোঁ আপোনাৰ গাহৰি লাগিব বুলি। লওক এই বাহ বেলেগ ষ্টাইল লৈছে, দুটা নল'ব দেই, এটা লওক। কিবা পাইছে চাওক, গাহৰিয়ে পাই গ'ল। অ' ভাই গাহৰি বিচাৰিছিল, গাহৰি পাই গ'ল। কি পালে ভাল পাব, যি পায় আৰু লওক। হাঁহ 10টা হাঁহ লিখি দিয়ক। হাঁহ পালে, কি পালে দাদা এতিয়া চাওক। ছাগলী কি লাগে? গাহৰি দেচোন বাৰু, কি আছে চাওক। বিচাৰি ফুৰিব লাগিব পাছে পাছে, যি আছে সেই পাব আৰু আপোনাৰ ভাগ্য। গাহৰি এটা ওলালে হয় অ' ভাই কপাল লৈ আহিছে বাইদেউ, বাপৰে বাপ। ককাই দুটা আপোনাক কি লাগিব? ককাই দুটা ছাগলীয়ে লাগিব। ছাগলী, ঠিক আছে। কি চাওঁ বাৰু ককাই কি পাই চাওঁ এতিয়া। ককাক লাগে ছাগলী। দিয়ক বাইদেউ এতিয়া উঠাব দিয়ক। বাইদেউ কি পাই এতিয়া? ছাগলী পাই গ'ল, ছাগলী দি দিয়ক। আপোনাৰ নামটো বিকাশ হয়, লওক। আপোনাক কি লাগে কওক? যিটো ওলাই দিয়ক, লওক। কৈ দিয়ক কি ওলাই। ঐ বা ছাগলী পাই গ'ল। চুমি গোহাঁই বাইদেউ লৈ লওক আপোনাৰ খাজানা। কি পাইছে বাইদেৱে চাই লওঁ। এনে কি লাগে আপোনাক? গাহৰিয়ে বেছি আছে মাৰ্কেটত। গাহৰি পাই গ'ল, গাহৰি পাই গ'ল। যোনে যেনেকে বিচাৰিছে সেনেকে পাইছে। কি লাগে দেখুৱাই দিয়ক। নহয় সেইটো কেনে দেখাই দিম, সেইটো আপোনাৰ হেৰিৰ ওপৰত কথা। ছাগলী আনিব। চবৰে কিন্তু ভাগ্য ভালে আছে। কোনটো লাগিব কওক? হা এইটো ন, ঠিক আছে ছাৰ। কি লাগে আপোনাৰ? ছাগলী কি আহে চাওঁ বাৰু। গাহৰি পাই গ'ল, গাহৰি এক্সচেঞ্জ কৰি ল'ব কাৰোবাৰ লগত, হয় নহয়? গাহৰি পাই গ'ল। আপোনাক মঞ্চত বিচৰা হৈছে। অঁ লওক খাজানা, যি ওলাই আৰু এণ্ডিং। অঁ ছাগলী, ভাল কথা। ছাগলী নাই লাগিছিল ছাগলী। ছাগলী পাই গ'লে ক'লে বঢ়িয়া। লক্ষ্মী কোঁৱৰ লাষ্ট আৰু এইটো কি পায় আৰু আপোনাৰ কপালত দেই। লওক হাঁহ এটা আৰু গাহৰি এটা আছে। দিয়কচোন বাৰু চাই লওক কি আছে। গাহৰি চ' আমাৰ গোটেইখিনি হৈ গ'ল, লিষ্ট গোটেই ৰেডি। এতিয়া ইয়াতে যিসকলে যি পাইছে আমি নাম মাতি গোটেইখিনি বস্তু আমি এজন এজনক দি যাম। বেছিভাগৰ মানে 90% 95% মানুহৰ মিলি গৈছে। কোনোবা কৈছে মোক গাহৰি লাগে, গাহৰি পাইছে। কোনোবা যদি কৈছে ছাগলী বিচাৰিছে, ছাগলীয়ে পাইছে। সেই বস্তুটো ভাল লাগিছে। ঠিক আছে, এতিয়া আমি ডিষ্ট্ৰিবিউচনটো কৰোঁ। বাইদেউ ভালকে পঢ়িব আপুনি ধুনীয়াকে। বাইদেউৰ নামটো? পম্পী দত্ত বুঢ়াগোহাঁই। বাইদেউ ধুনীয়া এটা ছাগলী। এইটো কি ছাগলী, মতা নে মাইকী? মাইকী হ'লে লাভ নে মতা? ভাল দিহানাম গায় হয় নেকি? অকমান যদি সেই কৰি দিয়ে, অকমান সৰুকে চমুকে।
বঢ়িয়া 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 হৈছে তো বাইদেউ ভালকে ৰাখিব ছাগলীটো ধুনীয়াকে ধন্যবাদ আপোনালোকলৈ ইমান দূৰলৈ আহি ইমানখিনি চব কাম আমাৰ ধুনীয়াকে হৈ গ'ল আমি ধুনীয়াকে ডিষ্ট্ৰিবিউশ্যন কৰি দিলোঁ গাহৰি ছাগলী হাঁহ ভাল লাগিছে কিবা এটা একদম মানে এইখিনি সময়ত পানী শুকোৱাৰ পিছত ঘৰ হৈ গ'ল ঘৰৰ ভিতৰতো বস্তুবোৰ পাই গ'ল মানুহসকলে বিচনা হওক কিবা হওক কিন্তু এতিয়া মই ভাবোঁ এনেকুৱা ধৰণৰ সাহাৰ্য সকলোৱে দিব লাগে এতিয়া বৰ্তমান ছাগলী হওক গাহৰি হওক যাতে মানুহসকলে পোহে হোপ আহে যে আগৰবিলাকতো গুচি গ'ল পানীত এতিয়া নতুনকৈ যদি এনেকৈ সকলোৱে দিয়ে তেতিয়া বহুতখিনি ভাল হ'ব চ' আমি এইখিনি আজি কাৰ্যসূচী তাৰপিছত আমি আৰু দুটা ঘৰৰ কাম বাকী আছে তাতে আমি আজি চাব যাম কেনেকুৱা কি কাম চলি আছে এতিয়া আমি বঢ়িয়াকৈ দাদা ঘৰত হাত ভৰি ধৰিব গোটেই লেতেৰা হৈ গ'লো একদম আপোনাৰ ভিডিঅ' চাওঁ বা মানুহজন দেখা পালোঁ পাওঁ মই আপুনি কি পালে গাহৰি গাহৰি আপুনি গাহৰিয়ে বিচাৰিছিলে এই ছাগলী পুৰা খোৱা আৰম্ভ কৰি দিলে আৰু একদম কেতিয়াবা আহিলে বোলে ছাগলী গৃহস্থ পালে গৃহস্থ ছাগলী পাই গ'ল সেইটো পুৰা খাই আছে অ মাইনা এইফালে হা তোমালোকৰ ঘৰ নেকি অঁ এইটো কাৰ ঘৰ অঁ ছাগলীকেইটা বঢ়িয়াকৈ মৰম কৰি ৰাখিবা দেই নাম দি দিবা দুটাৰে কিবা কিবি ছাগলীৰ নাম দি দিবা এটা এটা হয় নেকি অঁ মুনীন্দ্ৰ দাদাৰ ঘৰত আছে ইয়াতে ক'লৈকে পানী আহিছিলে ইয়াৰলৈকে পানী আহিছিলে এতিয়া বাৰু চব পৰিৱেশ ঠিক আমাৰ গোটেইখিনি বিলোৱা কাৰ্যসূচী শেষ ইয়াতে আমি অলপমান খানা খাই তাৰপিছত আমি আকৌ বেলেগ লোকেশ্যনত যাম য'ত আমাৰ কাম চলি আছে ভাল লাগিল কিন্তু বস্তুটো কৰি ধুনীয়া পাইছে মানুহখিনি মানে যেনেকে বিচাৰিছে তেনেকে পাইছে পাইছে কোনোবাই হাঁহ বিচাৰিছে হাঁহে হাঁহে পাইছে। ছাগলী বিচাৰিছে ছাগলী পাইছে সেইটো আটাইতকৈ ভাল লাগিছে তোমালোকৰ ফেমিলি মানুহ বহুত আছিল যে ইয়াতে আজি বঢ়িয়া ইয়াতে দি দিয়ক বঢ়িয়াকৈ এই বিচনাতে চাইডত থৈ দিয়ক এনেকৈ আমি এসাঁজ খাব লৈছোঁ ধুনীয়াকৈ বিৰাট ভাল লাগিল দেই একদম এইটো অমৃত খোৱা যেন লাগিব মানে একদম অঁ দিছে যে আমাক এইটো আমাক বহুত ভাল লাগিছে বাইদেউ এইটো আপুনি ছাগলীটো পাই কেনেকুৱা লাগিলে আপোনাক কৈ দিয়ক এবাৰ ভাল লাগিলে একদম আশা কৰিছিলো দেই ছাগলীটো পাম বুলি থেংক ইউ ছাগলী নাছিলে যে হয় ভালকৈ পুহিব আৰু ভালকে পুহিব আমাৰ ল'ৰাজনীয়ে বেছি পুহিব ভালকে হয় চ' এয়াই আছিল আমাৰ এটা চেষ্টা আমাৰ এটা বাজেটত আমি যেনেকৈ যাক পাৰোঁ আমি এনেকুৱা বস্তু দিবলৈ চেষ্টা কৰি আছোঁ যাক সেই বস্তুটো সঁচাকৈ বহুত বেছি প্ৰয়োজন আপোনালোকে আমাক যিমানখিনি পাৰে ছাপোৰ্ট কৰিব আমি অনাগত দিনত আৰু যাক যেনেকৈ যি বস্তুৰ প্ৰয়োজন আমি সেনেকৈ দিবলৈ চেষ্টা কৰি থাকিম প্ৰায় আমাৰ 17-18 দিন হৈ গ'ল আমি পূৰা অন গ্ৰাউণ্ড কাম কৰি আছোঁ আৰু যাক যেনেকৈ য'ত পাওঁ সেনেকৈ সকলোকে বস্তু দিবলৈ চেষ্টা কৰি আছোঁ কি কৰিব নিদিব কাকো আমি আকৌ আহিম চাবৰ কাৰণে এক বছৰ পিছত আহিম ছাগলী গাহৰি চব ঠিকে আছে নে আমি চাব আহিম মই খবৰ দি থাকিম খবৰ দি থাকিব আপুনি ফটো দি থাকিব এক বছৰ পিছততো বহুত বাঢ়ি যাব যদি ভালকে পোহে 20-22 টকা চকু মুদি এজন মানুহে পাই যাব এটা গাহৰি বিকিলে 20-22 টকা বাপৰে আপোনাৰ আশীৰ্বাদত ৰাইজে পাই যাব বঢ়িয়া আপুনি সেই চাই দিব আৰু ধুনীয়াকৈ চবকে ক'ব বিক্ৰী কৰিব মানা কৰিব আমি এতিয়া এই নৱতা ঘৰত আহিছিলোঁ এই বাবুৰ আজি বাৰ্থডে আছিলে বাবু হেপী বাৰ্থডেত আমি কেক কাটিলোঁ এতিয়া আমি যাওঁ বাই বাই আমি এতিয়া এটা ঠাইত গৈ আছোঁ য'ত গাড়ী লৈ যাব নোৱাৰিম এইফালে বহুত বেছি কলহ আছে আপোনাৰ পানী ইয়াতে ক'লৈকে হৈছিলে টিঙৰ ওপৰলৈকে চ' আমি এইফালে এতিয়া গৈ আছোঁ পুৰা ৰাস্তা বোকা আমি গাড়ী লৈ যাব পৰা নাই ৰিক্স নলওঁ আৰু গাড়ী লৈ যাবৰ কাৰণে আমি ইয়াতে এটা ঘৰ বনাম বুলি আমি এটা লৈছোঁ এটা ঘৰ আছে এইফালে সাগৰ ভাই দায়িত্ব দিছোঁ সাগৰ ভাই ঘৰৰ আজি আমি ইনগ্ৰেশ্যন কৰিব গৈ আছোঁ বলক আমি আৰু যাব লাগিব আগত বহুতখিনি গাড়ী লৈ নাযাওঁ ৰিক্স হৈছোঁ গাড়ীখনৰ কিবা পেণ্টাৰখনৰ তলত মাতো ওলাই আছে মানে এনেকুৱা ঠাই বিচাৰি ওলাইছোঁ আজি য'ত ঘৰ বনাবও কোনো অহা নাই সাহাৰ্য দিব অহা নাই আৰু আমি তাতে গৈ তেওঁলোকৰ কাৰণে আজি ঘৰ বনাম আজি আমি ধুনীয়াকৈ গৈ নাৰিকল ফটাম আজিৰ পৰা আমি এইফালে ছাৰ্ভে কৰি আছোঁ এইটো ছাইডত আৰু ধুনীয়াকৈ ঘৰ বনাই আছোঁ নমস্কাৰ দেই আপোনালোকৰ ঘৰ ন ক'লৈকে আহিছিলে পানী এইটো নদী ন একদম নদীৰ পাৰতে এইফালে নদীটো দেখাই যাওক এইফালে এইটোৱে নদী হয় আৰু এই নদীৰ লগতে ঘৰ আৰু গোটেই যে বাইদেউহঁতৰ ঘৰৰ অৱস্থা এতিয়া একদম বেয়া হৈ আছে এইখিনি গোটেই পানী সোমাই গৈছিলে ঘৰৰ ভিতৰত এতিয়াও বহুত বেয়া অৱস্থা হৈ আছে হয় হয় তাৰপৰা এইফালে এইটো ৰুম আছে এইটো গ'ল বেৰবিলাক চব এতিয়া খহি গৈছে অলৰেডি খহি গৈছে এতিয়া এখন বেটেৰী ডুবি আছে এতিয়া বেটেৰীখন ভাল কৰিবলৈও এতিয়া 13,000 টকা বিচাৰিছে 13,000কে টকা বিচাৰিছে মানে এতিয়া গেজতে গাড়ীখন পেলাই থৈছোঁ এতিয়া ভাল কৰিবলৈতো পইচা নাই 15,000 টকা দিছে বুলি কৈছে চৰকাৰে সেইটোও আমি এতিয়া পোৱা নাই আমাৰ নিচিনা মানুহেতো আমি পাব লাগে আপোনালোকে সহায় কৰিবলৈ আহিছে খুব ভাল পাইছোঁ মই সকলো মানে ভালে পাইছোঁ আপোনাক ঘৰটো বনাই দিম লগতে ঘৰৰ ভিতৰত যিখিনি বস্তু প্ৰয়োজনীয় বস্তু সেইখিনি আমি দিব চেষ্টা কৰিম সকলোৱে মানে চৰকাৰেও যাতে আপোনালোকক মানে সহায় কৰে আৰু সেইটোৱে ময়ো বিচাৰিছোঁ মানে যাতে আমাক সহায় কৰে ষ্টেচনত থাকিলোঁ আমি 11 দিন
11 দিনকে ষ্টেচনত আছে ষ্টেচনত ৰেলৱে থাকিলোঁ ষ্টেচনত তাৰপাছত আমি এতিয়া গুচি আহিলোঁ আহি পিনে এতিয়া ইমান পলসত হেৰি শিলগুটি ইটা দি তেনেকৈ আছোঁ এতিয়া সাপে আমাক কিমান হেৰি কৰিছে ফেনাইল মাৰিলেও বেলেগ সাপ ওলাই মানে দিন ৰাত অকল সাপকে ওলাই থাকে দিলেই ভিতৰীয়া ঠাই হয় আমিতো যিমানখিনি পাৰোঁ সহায় কৰিমেই এতিয়া ঘৰো বনাই দিব চেষ্টা কৰিম আৰু যদি কোনোবা আপোনালোকে যদি সহায় কৰিব বিচাৰে বাইদেউহঁতৰ নিচিনা আৰু বহুত ফেমিলি আছে আমাৰ লগত কণ্টেক্ট কৰিব আমাৰ সেৱা ফাউণ্ডেশ্যনক কণ্টেক্ট কৰিব আমি যিমানখিনি পাৰোঁ এতিয়া বাইদেউহঁতৰ নিচিনা আৰু বহুত লাইন ঘৰ আছে যিসকলে এতিয়াও মানে বহুত সহায় পোৱা নাই ৰাস্তাৰ পৰা বহুত ভিতৰত গাড়ী নাহে ইফালে মানুহবোৰে দেখাও নাপায় আশা আছে পাম বুলি কিন্তু পোৱা নাই এনেকৈ থাকিব লগা হৈছে শুনা পালে সাপ আহে ইফাল দুনীয়াবোৰৰ সাপ আহি থাকে দিনটো ৰাতি কি ভয়কে শুব লগা হয় এতিয়া দৰজা নাই কেনেকে সোমাই ঘৰত এনেকে থাকো দৰজা চজা নাই অলৰেডি লৈ গ'ল ৰাতি এতিয়া তেনেকে আমাক থাকিব লাগিছে এতিয়া মানুহ কিছুমানে জোকাৰিবলৈও আহে ভয়ো খুৱাই সাপো ওলাই এতিয়াতো আমি থাকিবই লাগিব ক'ত গুচি যাম এতিয়া আপোনাৰ বোৱাৰী মোৰ বোৱাৰী এতিয়া আপোনালোকে ঘৰটো বনাই দিছে এতিয়া যিটো মোৰ আমি চলো সেই বস্তুটোৱে বৰ্তমান আমাৰ বন্ধ হৈ আছে এতিয়া আমি কেনেকে থাকিম কেনেকে খাম এতিয়া ৰাইজে দিছে কাৰণে আমি এমুঠি ভাত খাইছোঁ তাৰপিছত আমি কেনেকে চলিম আজি ইমান দিন হৈ গ'ল এমাহ পৰিব এতিয়া সেই বস্তুটো আমি বনাব ঠিক কৰিব পৰা নাই কি হৈছে আপোনাৰ বেটেৰীটো বেটেৰীটো অলৰেডি চব বেয়া হৈ গৈছে মানে ডুবি গ'ল পইচা লাগে বুলি কৈছে এতিয়া পইচা আমাৰ হাতত নাই সেইটো কাৰণে মই হাত জুৰি এইটোৱে কৈছোঁ যাতে মোৰ বেটেৰীখন যাতে ঠিক কৰি দিয়ক ঠিক আছে হ'ব আমি আজি ঘৰ বনোৱা কাৰ্যসূচীটো লৈছোঁ আমি আৰু 2-3 দিনমান আছোঁ ইয়াতে আমি কাম কৰি আছোঁ ছাৰ্ভে কৰি আছোঁ আমি চেষ্টা কৰিম আপোনালোকৰ বেটেৰী ৰিক্সাটো যাতে আমি বনাই দিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যোনে যেনেকৈ পাৰে আমাক হেল্প কৰিব চেষ্টা কৰিব আমাৰ লগত কণ্টেক্ট কৰিব আমি যেনেকৈ যি পাৰোঁ আপোনালোকক সহায় কৰিব চেষ্টা কৰিম মানে মেইন চাওক এতিয়া এনেকুৱা চবতে হৈ আছে ঘৰ বনাই দিয়া হৈ গ'ল বস্তু বাহানি দিলোঁ কিন্তু এতিয়া বেটেৰী ৰিক্সা চলাই কিনে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰে এতিয়া বেটেৰী ৰিক্সাখনে এতিয়া বেয়া হৈ আছে এতিয়া সেইটো নহ'লে আকৌ কেনেকৈ চলিব সেইবিলাক বস্তু আমি কিছুমানে ভাবিব লাগিব আৰু সেইবিলাকৰ ওপৰতো আমি কাম কৰিব লাগিব আমি সেৱা ফাউণ্ডেশ্যনে এইখিনি আমি বাইদেউহঁতক আজি লগ কৰি প্ৰতিশ্ৰুতি দিছোঁ যে আমি যিমানখিনি পাৰোঁ বাইদেউহঁতক সহায় কৰিম আপোনালোকে আমাক ছাপোৰ্ট কৰিব বেংকৰ পৰাও ফোন কৰিছে বোলে 1 মাহে ৰেহাই দিছে কিন্তু ইটো মাহত নাই দিয়া 1 মাহে এদিনা ফোন কৰিছে 2টা লোন আছে মানে এটা বাজাজো আছে 1 মাহে আমাক ৰেহাই দিছে যেতিয়া বোলে পইচা আমি আকৌ 1 তাৰিখে দিবই লাগিব বুলি কৈছে ক'ৰ পৰা কেনেকৈ দিয়ে আপোনালোকৰ সেইটো আমি নাজানো বুলি কৈছে এতিয়া মই কিডনী বিক্ৰী হ'লেও মই বেটেৰীখন ঠিক কৰি হ'লেও মইতো ইনষ্টলমেণ্ট মাৰিবই লাগিব তেওঁলোকতো নামানো বুলি কৈছে আমি ঘৰখন কৰি লওঁ তাৰপিছত আৰু কি বাইদেউহঁতক সহায় কৰিব পাৰি আমি অনাগত দিনত কৰি থাকিম বলক বাইদেউ এই ঘৰখনে আজি আমি শুভ আৰম্ভণি কৰিম নাৰিকল ফুটাই সূতা পুতি এই ঘৰটো আপোনালোকে এতিয়া চাই আছে এই ঘৰটো আমি ধুনীয়াকৈ নতুনভাৱে বনাম যাতে এই পৰিয়ালটোৱে নতুন এটা জীৱন আৰম্ভ কৰিব পাৰে চ' সকলোৰে নাম লৈ ভগৱানৰ নাম লৈ আমি আৰু এটা নতুন ঘৰৰ নাৰিকলটো ফুটাই দিওঁ ন ওম নমঃ শিৱায় 1 2 3 বঢ়িয়া সুন্দৰ ওম নমঃ শিৱায় ঠিক আছে আমি এইখন ঘৰ বনোৱা আৰম্ভ কৰিম গোটেই ঘৰটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক ধুনীয়াকৈ এই ঘৰখন দেখুৱাম আৰু ইয়াৰে মানুহখিনি গৈ এই দূৰে 1-2 কিলোমিটাৰ দূৰত গৈ সাহায্য ল'ব লগা হৈছে আৰু ইয়াৰ পৰা আপোনালোকে চাব এখন গাঁৱৰ পৰা যেতিয়া বেলেগ এখন গাঁৱত আপুনি সাহায্য ল'ব যাব তেতিয়া অলপমান প্ৰব্লেম হয় সেইটো প্ৰব্লেম মই দেখা পাই আছোঁ কাৰণ ইয়াৰ পৰা যেতিয়া মানুহখিনি যাব তাতে অলৰেডি লিষ্ট বনি থাকে তেওঁলোকৰ আকৌ বেলেগ এখন গাঁৱৰ পৰা যোৱাৰ লগে লগে অলপমান ইফাল হৈ যায় সাহায্য পাবৰ কাৰণে এইটো মই গম পাই গৈছোঁ সেইকাৰণে আমি ভাবিলোঁ অকণমান ভিতৰত আহোঁ ইয়াৰে ভিতৰীয়া কেনেকুৱা কি পৰিৱেশ সেইটো আমি বুজিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ সাহায্যখিনি আপোনালোকে কেনেকৈ পাই আছে ধৰক এতিয়া আমি সাহায্য মানে এতিয়া নাই পোৱা আমাৰ যেতিয়া পানীটো বেছি হৈ আছিলে নহয় তেতিয়া আমি পাইছোঁ আমাক খবৰ দিয়ে সিফালৰ পৰা আমি সেই তালৈ ইমান বোকাত যাওঁ আমি সেই বোকাত গৈ পিনে আনিছিলোঁগৈ সাহায্য আনিছোঁগৈ তাৰপাছত মানে এতিয়া খবৰ নাও কেতিয়াবা এনেকুৱা হয় গাড়ী আহিলেও আমি গৈ নাপাওঁগৈ আমি শেষ হৈ যায় আমি থাকি যাওঁ একেবাৰে নোপোৱাও নাই পাইছোঁ ৰেচন পাইছিলোঁ দাইল পাইছোঁ তাৰ বাদে বেলেগ হেৰি নাই কিমান ভিতৰত আছে এইফালে আৰু দুঘৰ আছে আমি লাষ্ট আপোনালোকে লাষ্ট তে এইফালে এই ভিতৰীয়া ঠাই আমি সেনেকুৱা ঠাই ছাৰ্ভে কৰি ওলাই আছোঁ যিসকলক সঁচাকৈ বস্তুৰ প্ৰয়োজন যেনেকৈ ঘৰটো আমি বনাবৰ কাৰণে আজিৰ পৰা হাতত ল'লোঁ তে সেনেকুৱা ভিতৰৰ ঠাই আৰু বহুত ঠাই আছে কাৰণ সাহায্য লৈ অহা মানুহবিলাক বহুত দূৰৰ পৰা আহে তেওঁলোকেতো গম নাপায় ভিতৰীয়া ঠাইত কেনেকুৱা কি পৰিস্থিতি হৈ আছে সেইকাৰণে আপোনালোকে যদি কেতিয়াবা সাহায্য লৈ আহে একদম ভালকৈ ৰিচাৰ্চ কৰি এনেকুৱা ভিতৰীয়া ঠাইত আহিব য'ত একদমেই একো পোৱা নাই মানে চাওক ৰাস্তাই নাই কেনেকৈ আহিব সাহায্যটো এই দূৰত গৈ কঢ়িয়াই পেলাই লৈ আহিব লগা হয় বাইদেউহঁতে আছে বাইদেউহঁতৰ ঘৰ আজিৰ পৰা আমি ল'লোঁ বাইদেউহঁতৰ আৰু বহুতখিনি প্ৰব্লেম আছে আমি কথা পাতিলোঁ ই ৰিক্সাৰো প্ৰব্লেম হৈ আছে বেটেৰী ৰিক্সা তেওঁলোকৰ আমি ঘৰ বনোৱাটো প্ৰস্তুতি লৈছোঁ লগতে আমাৰ চিৰঞ্জীৱ দা আছে তেখেতৰ তৰফৰ পৰা তেখেতৰ ভেদা ফাউণ্ডেশ্যন বুলি আছে ভেদা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আপোনাক ভিতৰত বিচনা আপুনি কি বিচনা আলনা আপোনাৰ ফিল্টাৰ কুকাৰ আপোনাৰ যিখিনি দৈনন্দিন আপোনাৰ বস্তু মোটামুটি যিখিনি লাগে সেইখিনি দিয়াৰ উপৰিও আপোনাক আমি ত্ৰিপাল হওক তাৰপিছত আপোনাৰ কিচেনৰ যিবোৰ কাঁহী বাতি যিমান বাচন বৰ্তন আছে সেই গোটেইখিনি আমি আপোনাক দি দিম আমি আমাৰ দুটা গ্ৰুপ মিলি আপোনাৰ গোটেই ঘৰখন আৰু ঘৰৰ ভিতৰত যি বস্তু লাগে আমি গোটেইখিনি কৰি দিম
ঠিক আছে ঠিক আছে খালি ঘৰটো জলদি ওলাই লওক ওলাই লোৱাৰ লগে বাকী লগে সাগৰ আছে সাগৰে গোটেইখিনি দায়িত্ব সি লৈছে ঘৰ বনোৱা সি গোটেইখিনি চাব আমি ঘৰ কমপ্লিট হোৱাৰ পিছত গোটেইখিনি বস্তু লৈ পেলাই আহিম আপোনাৰ ঘৰত ঠিক আছে দিয়ক আজি আহিছোঁ আৰু দেই একদম আশীৰ্বাদ কৰিব আৰু কিমান মান দাম চলিছে 7 এয়াই গতি একদম বেষ্ট ফ্ৰেণ্ড দেই একদম মানে বহুত ভালকৈ ল'ব দেই ঠিক আছে